মহাজোঁটৰ আমাৰ বিৰোধী ঐক্যমঞ্চ যিটো আছে, বিৰোধী ঐক্যমঞ্চৰ এতিয়ালৈকে আমাৰ ভাগ বতৰাবিলাক মোটামুটি ধৰণে হৈ গৈছে, কিন্তু যিহেতু এতিয়ালৈকে ডিক্লেয়াৰ কৰিব পৰা অৱস্থাত নাই, গতিকে মই গোটেই কথাবিলাক কৈ দিয়াটো সম্ভৱপৰ নহ'ব। কিন্তু মই ভাবোঁ যে আমাৰ 16টা যি আমাৰ বিৰোধী দলৰ যি ঐক্যমঞ্চ, সেই ঐক্যমঞ্চই আমাৰ নিজৰ ভিতৰত বুজাবুজি সম্পন্ন হৈছে আৰু অচিৰে আমি সকলোৰে সন্মুখত আমাৰ কথাখিনি কেইদিনমানৰ ভিতৰতে ক'ব পাৰিম। মানে বিজেপিয়ে এখন যোধা আকবৰ চিৰিয়েলৰ নিচিনাকৈ বা আমাৰ যে এইটো বেহাৰবাৰী আউটপোষ্টৰ নিচিনাকৈ যে দীঘলীয়া চিৰিয়েল এখন কৰে, তেনেকুৱা এখন চিৰিয়েল বনাইছে এতিয়া, যে এই সপ্তাহটোত আমুকক নিম, নেক্সট সপ্তাহটোত আমুকক নিম, এনেকৈ এটা মেনেজ কৰি যাতে অপজিশ্যন, বিশেষকৈ কংগ্ৰেছ দলটোক যাতে অস্থিৰতাৰ মাজত ৰাখিব পাৰে, মানুহৰ মাজত যাতে কনফিউজনৰ সৃষ্টি হয়, মানুহে যাতে 2024 লোকসভা নিৰ্বাচনটোত বিৰোধী পক্ষ দুৰ্বল, এওঁলোকৰ লগত মানুহ নাথাকে, এই পৰিস্থিতি যাতে উপলব্ধি কৰে, তেনেকুৱা ধৰণে এজনৰ পাছত আনজন লিডাৰক এনেকৈ তেওঁলোকে ক্ৰয় কৰা, কিনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেকৈ কিনি তেওঁলোকে বিৰোধী মহাজোঁটৰ আমাৰ বিৰোধী ঐক্যমঞ্চ যিটো আছে, বিৰোধী ঐক্যমঞ্চৰ এতিয়ালৈকে আমাৰ ভাগ বতৰাবিলাক মোটামুটি ধৰণে হৈ গৈছে, কিন্তু যিহেতু এতিয়ালৈকে ডিক্লেয়াৰ কৰিব পৰা অৱস্থাত নাই, গতিকে মই গোটেই কথাবিলাক কৈ দিয়াটো সম্ভৱপৰ নহ'ব। কিন্তু মই ভাবোঁ যে আমাৰ 16টা যি আমাৰ বিৰোধী দলৰ যি ঐক্যমঞ্চ, সেই ঐক্যমঞ্চই আমাৰ নিজৰ ভিতৰত বুজাবুজি সম্পন্ন হৈছে আৰু অচিৰে আমি সকলোৰে সন্মুখত আমাৰ কথাখিনি কেইদিনমানৰ ভিতৰতে ক'ব পাৰিম। মানে বিজেপিয়ে এখন যোধা আকবৰ চিৰিয়েলৰ নিচিনাকৈ বা আমাৰ যে এইটো বেহাৰবাৰী আউটপোষ্টৰ নিচিনাকৈ যে দীঘলীয়া চিৰিয়েল এখন কৰে, তেনেকুৱা এখন চিৰিয়েল বনাইছে এতিয়া, যে এই সপ্তাহটোত আমুকক নিম, নেক্সট সপ্তাহটোত আমুকক নিম, এনেকৈ এটা মেনেজ কৰি যাতে অপজিশ্যন, বিশেষকৈ কংগ্ৰেছ দলটোক যাতে অস্থিৰতাৰ মাজত ৰাখিব পাৰে, মানুহৰ মাজত যাতে কনফিউজনৰ সৃষ্টি হয়, মানুহে যাতে 2024 লোকসভা নিৰ্বাচনটোত বিৰোধী পক্ষ দুৰ্বল, এওঁলোকৰ লগত মানুহ নাথাকে, এই পৰিস্থিতি যাতে উপলব্ধি কৰে, তেনেকুৱা ধৰণে এজনৰ পাছত আনজন লিডাৰক এনেকৈ তেওঁলোকে ক্ৰয় কৰা, কিনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেকৈ কিনি তেওঁলোকে বিৰোধী পক্ষ